বাইক চলাই আহিছে মই লাডাখলৈকে গৈছোঁ বাইক চলাই লিফ্টাৰ এগৰাকীও যে পাইছোঁ ট্ৰাক চলাই লকডাউনৰ কেনেকুৱা এটা মহান কাম সঁচাই কিন্তু দেই এগৰাকী যে আপুনি খুব ভাল বোৱাৰী আছিলে ইয়াৰ পৰাই গম পোৱা গৈছে আৰু ডিব্ৰুগড় বিহুৱতী বোৱাৰী ৰীতা শইকীয়া বাইক ৰাইডাৰ বোৱাৰী অকল বাইক ৰাইডাৰে নহয় তেওঁ এগৰাকী আইতাও হয় বয়সত হাৰ নমৰা এগৰাকী মহিলা তেখেতে পাৱাৰ লিফটিং কৰে তাৰ উপৰিও গ'ল্ড মেডেলিষ্ট হয় আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে কি তেখেতে ডিব্ৰুগড়ৰ পৰা নিজে বাইক চলাই গুৱাহাটী বিহুৱতী মঞ্চত বিহু নাচিবলৈ আহিছিল তাৰ উপৰিও তেখেতে লকডাউনৰ সময়ত এক মহান কাম কৰিছিল যাৰ বাবে মানে ডিব্ৰুগড় উপায়ুক্তই তেখেতক এখন এক্টিভ মহিলাৰ মানে কাৰ্ড দিছিল আৰু সেই কাৰ্ডখন তেখেতে ব্যৱহাৰ কৰি লকডাউনত এক মহান কাম কৰিছিল যাৰ বাবে বিহুৱতী মঞ্চত উপস্থিত থকা তিনিগৰাকী মানে বিচাৰকে শলাগ লৈছিল তেন্তে আহক আমি এতিয়া পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো আহিলে কুলিয়ে বিনালে ঐ কপৌ ফুল ফুলিলে ঐ ডালত আজি বিহুতলি নাচিবৰ মনে যায় ঐ ঢোল পেঁপা গগন হাৰ মাতত ও দেহি বহাগে পালেহি উৰুকানি খা পইতা ভাত ফুলিলে ভেবেলি লতাহে উৰুকানি খা পইতা ভাত এশ এটি বনৰ শাক জুতি লগাই এসাঁজি ভাত ভাতে আইতা দীঘলতি মাখি ভাত গোটাই গধূলি দিবা যাক বিহু বিহু লাগিছে নাচো নাচো লাগিছে গাত পইতা পুতনিয়ে মইনা পুবাতে জতাই দিবি ও পুৰা গাডু পিটিকি তাকে নুখাই হাললৈ তাকে নুখাই হাললৈ যাওঁ আহিবনে নেদিনে মইনা বাজিবনে ভঙা বিন ৰবনে মৰমৰ চিন উৰে জীৱনটোলৈ বাট চাই
দায়া শিকিলা তোমাকে সাঘামে দে হাতিয়া শিকিলা তোকে পকা ধাননি অনিরল দাওনি তোমা চুলানি পিন্ধিবা এনে তুমি শুৱনি সদিনিম যেন সদিনিম লাগে সদিনিম যেন সদিনিম লাগে মই ৰীতা বাইদেউ আপোনাক মই আপোনাৰ লগত পিছত কথা পাতিম কিন্তু তাৰ আগতে মই পূৰবী বাইদেউ আৰু পাহাৰী বাক কথা এটা মানে শ্বেয়াৰ কৰিব বিচাৰিছোঁ মোৰ পেটত থকা নাই কোৱাচোন কোৱা এওঁ হৈছে মাইকী মানুহে যে কৰিব নোৱাৰা একো কামেই নাই তাৰ প্ৰতীক সোধক কিয় এওঁ নচাৰ আগতে মই বাহিৰত লগ পাই আহিছোঁ দেখিছোঁ তেওঁ নাচিবলৈ বাইক এখন চলাই আহিছে কি কোৱা অকল বাইক বুলি নহয় তেওঁ ৱেইট লিফটিং কৰে ন গোল্ড মেডেলিষ্ট অ' মাই গড তেওঁ ট্ৰেক্টৰো চলায় আপোনাকো বহুত বহুত ধন্যবাদ আপোনাৰ আপুনি লগ নিদিলে বাইদেউ চাকি আজি এইখিনিলৈকে আহিব নোৱাৰিলে মই যথেষ্ট উৎসাহ দিওঁ তেখেতক বাইক চলাবলৈ ময়ে শিকাই দিলোঁ তেখেতক অৰুণাচল আজি চাগে আপোনাক বাইকত উঠাই নিছে নহয়নে ৰাইডতো যায় তেখেতে হয়নে বাইদেউ আপুনি চাগে স্বামী দেৱতাৰ আজি বাইকক উঠাই নিছে হয় লৈ যাওঁ মই মাজে মাজে ৰাইডৰ মাজে ডিব্ৰুগড়ৰ পৰা কিহত আহিলে মই বাইকতে আহিছোঁ বাইক চলাই আহিছে মই লাডাখলৈকে গৈছোঁ বাইক চলাই আৰু কি জানে কৈ দিয়কচোন এফালৰ পৰা মই লকডাউনত ভাল কাম এটা কৰিলোঁ আৰু জীৱনত লকডাউনত মোক DC ছাৰে এৰি দিছিলে স্পীচ মানে এক্টিভ মহিলা বুলি মোক এখন প্ৰত্যেক মানুহ সোমাই আছিলে ঘৰত মোক এক্টিভ মহিলা বুলি এখন পাছ দিছিলে সেইখন পাছ লৈ মই ট্ৰাক এখন নিজে চলাওঁ 5 গৰাকীমান মহিলা লওঁ গাঁৱত যিবিলাক মানুহে পইচা পাতি নহৈছিলে তেওঁলোকৰ পৰা শাক পাচলিবোৰ আনো এটা মাইক লগাই ল'লোঁ ইয়াত ট্ৰাকত লগাই মাইকত ঘোষণা কৰি দিওঁ চব এটা জেগাত আহি যায় তাতে মই পাচলি বিক্ৰী কৰি 7 লাখ টকা ইনকম হৈছিলে সেই 7 লাখ টকা মই 1 টকা 1 পইচাও নাই খোৱা সকলোকে মই সাহায্য দি দিলোঁ বাপৰে গড ব্লেছ ইউ দেই আপুনি ইমান এটা সুন্দৰ পদক্ষেপ মানে নিদৰ্শন একচুৱেলি আপুনি নিদৰ্শন আপুনি নাৰীয়ে যে কৰিব নোৱাৰা কাম পৃথিৱীত একো নাই কিন্তু আপোনাক সঁচাই দেই বহুত ধন্য কিন্তু দেই আৰু আপোনাক এইখন মঞ্চত পাই বিশেষকৈ আমি কিন্তু সকলোৱে সুখী দেই এগৰাকী ৱেইট লিফটাৰ এগৰাকীও যে পাইছোঁ ট্ৰাক চলাই লকডাউনৰ কেনেকুৱা এটা মহান কাম সঁচাই কিন্তু দেই তাৰপিছত এই নাচটো একচুৱেলি ছোৱালীজনীক আগতে নাচুৱাবলৈ লৈ যাওঁ বিহুৱতী গুৱাহাটীত আমি বিহুৱতী এগৰাকী বনোৱা মন আছিলে আৰু তাই সৰুতে বিয়া হৈ গ'ল হাই ছেকেণ্ডেৰী পাছ কৰিয়ে তাৰপাছত মই ভাবিলোঁ ময়ো অকণমান মঞ্চত তাই নহ'ল ময়ে নাচি দিওঁ বাপেকে খুব ভাল হৈছে খুব ভাল কৰিছে মোৰ নাতিও আছে দুটা বা আপুনি আইতাকো আইতাক মই ভাল লাগে সেইটো কাৰণে বেছি খুব কম বয়সতে বিয়া হৈছিলোঁ তাকে তাৰপাছত আইতাকো হ'লোঁ ভাল লাগে আৰু নাতি নাতিনীও ভাবে চাগে মোৰ আইতা বা মাকৰ ওচৰত নেনাচে মই গুৱাহাটীলৈ লৈ আহিছিলোঁ চুলি কটাবলৈ মাকে কৈছে ইমান নাছিলে ন মোক কয় মই ডিব্ৰুগড় দেখি ডিবু বুলি কয় ডিবু মই নাচোঁ তুমি ভিডিঅ' কৰা তেনেকৈ কয় মাকেতো আগত নেনাচে কিন্তু মোৰ লগত ইমানেই নাচে নহয় এনেকুৱাকৈ এনাৰ্জেটিক আইতাক পাইছে ধেমালি নহয় এনাৰ্জেটিক আইতা দেই হা ছুপাৰ আইতা হয়নে ছুপাৰ আইতা আপোনাক আজি আমাৰ মঞ্চত পাই আমি সঁচাকৈ ধন্য এই মঞ্চখন আচলতে আপোনাৰ নিচিনা বোৱাৰী কেইগৰাকীৰ কাৰণে হয়নে হয় সেই গতিকে NB নিউজক মই মানে খুব আন্তৰিকতাই ধন্যবাদ জনাইছোঁ আমাৰ নিচিনা বোৱাৰীবিলাকক সুযোগ এটা দিছে মঞ্চত প্ৰতিভা বিকাশ কৰিবৰ কাৰণে সেই গতিকে একদম নথৈ মানে ধন্যবাদ দিছোঁ আৰু নহ'লে এতিয়া পূৰবী বাইদেৱে কৈ দিয়ক আৰু নাচটো চাই কেনেকুৱা লাগে নাচটো হয়তো বহুত বছৰ নাচা নাই সেইটো 27 বছৰ পাছত নাচিছোঁ কেইবছৰ পিছত 28 বছৰ আপুনি যে নাচিছে সেইটোৱে বহুত ডাঙৰ কথা সেইখিনি যে এইখন মঞ্চ যে আপুনি পালে একচুৱেলি খুব NB নিউজে ইমান সুন্দৰ এটা পদক্ষেপ আমাৰ সকলোৰে আগত দাঙি ধৰিলে নহয়নে হয় আপোনালোকে আশীৰ্বাদ কৰি দিব মই 24তে মই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ গৈ আছোঁ লাষ্টলৈ নৱেম্বৰ মাহত মই ক'ত যাব আপুনি ডিব্ৰুগড়ৰ পৰা একদম তেজপুৰলৈকে হাত এৰি চলাম
হাত এৰি বাইক চলাব হয় হয় হাত এৰি হয় তাৰমানে আখৰা চাকে চলি আছে আপোনাৰ হয় মই হাত এৰি কাপোৰ পিন্ধিব পাৰোঁ খুলিব পাৰোঁ পাছফালে মানুহ লৈ পেলাই যাব পাৰোঁ ৰাম হৈছে আৰু আপোনাৰ সপোনটো দিঠকত পৰিণত হওক আৰু ঈশ্বৰে মই ক'লো নহয় অকণমান আগে ঈশ্বৰে খুব ভালে ৰাখক আপোনাক গতিকে ইয়াৰ পৰা যাওঁতে ডিব্ৰুগড়লৈ বাইক চলাই যাব চাগে বাইক চলাই যাম মই গুজৰাট যাম ইয়াৰ পৰা মই ইণ্টাৰনেশ্যনেল নেশ্যনেল মই এক্সিবিশ্যনো কৰোঁ হেণ্ডলুমৰ হয় আৰু কি কৰে বাৰু ওলাই থাকিব নেকি কথা ক'লে এনেকে ওলাই আছে কি নকৰে বুলি কোৱা মানে আপুনি আৰু কি নকৰে সেইখন কৈ আপুনি কি নকৰে সেইটোহে জনাৰ ইচ্ছা আমাৰ সকলোৱে কৰোঁ শাহু ঢুকাই গ'ল আজি শাহুলে বহুত মনত পৰি বেয়াও লাগিছে বহুত আগ্ৰহত মানে উৎসাহ জগাইছিলে আজি যদি আশা আহিলো হ'লে সময় আহিলে হ'লে আপুনি দুখ নকৰিব তেওঁ য'তে আছে তাৰ পৰা আপোনাক আশীৰ্বাদ দি আছে তেওঁৰ আশীৰ্বাদ আছে বাবে আপুনি ইমান আগুৱাই যাব পাৰিছে নহয়নে এগৰাকী যে আপুনি খুব ভাল বোৱাৰী আছিলে ইয়াৰ পৰাই গম পোৱা গৈছে আৰু নাকান্দিব কান্দিলে আকৌ তেওঁৰ আত্মাটোৱে কষ্টহে পাব নহয় জানো এনেকুৱা এগৰাকী বোৱাৰী পাইছে ধেমালি নহয় তেখেতো বহুত সুখী আছিলে কিন্তু হয়নে ছোৱালীজনীক নচুৱাবলৈ যাওঁ কেঁচুৱা আছিলে 3 মাহ মোৰ বেটা এতিয়া মুম্বাইত থাকে চাউণ্ড ইঞ্জিনিয়াৰিং কৰি আছে বেটাক কোচত লৈ থাকে মায়ে মোৰ বেটীক নচুৱাবলৈ যাওঁ 7 বছৰ বয়স মায়ে যিমান বৰষুণ দিলেও লৈ যায় আমাৰ লগত ৰ'দ দিলেও কেতিয়াবা দেউতাই গালি দিয়ে ইমান বতৰ বেয়াকৈ যাব লাগে শাহুমাই কয় নাচিবলৈ ইচ্ছা কৰিছে যাবলৈ দিয়ক এনেকৈ কয় সেইকাৰণেতো কয় ন নৈৰ সমান বব কোন আৰু আইৰ সমান হ'ব কোন নহয়নে সঁচা কথা মাকবিলাকৰ মানে প্ৰত্যেক মাকলে ইয়াৰ পৰাই মই সহস্ৰ মানে প্ৰণাম শ্ৰদ্ধা জনাইছোঁ দেই মা শব্দটোৰ অৰ্থ বহুত বহল কৈতো শেষ কৰিব নোৱাৰি নহয়নে একো নাই আপুনি দুখ নকৰিব আপোনাৰ এই মঞ্চত পাই কিন্তু আমি সঁচাকৈ আপুনি আহি থাকিব মাজে মাজে দেই বৰ ভাল লাগিল আপোনাক লগ পাই হাঁহি থাকক হাঁহিৰে জীৱনটো পচি পৰক দীপজ্যোতি দা কথাই কওঁ যে আপোনাৰ পৰিৱেশনৰ ওপৰত মই একো নকওঁ কাৰণ আপোনাৰ যিখিনি প্ৰতিভা সেই প্ৰতিভাখিনি শুনাৰ পিছত মই আপোনাৰ পৰিৱেশনত খুটি নাটি ধৰাৰ ধৃষ্টতা মোৰ নাই পাহৰিবা মই এটাই অনুপ্ৰেৰণা পাইছোঁ আচলতে আমি অলপ বয়স হোৱাৰ লগে লগে কি ভাবোঁ বয়স হ'ল আৰু এতিয়া দিন নাই আৰু বয়স হ'ল আমি পাৰিম জানো বুঢ়ী হ'লোঁ আৰু বয়স হৈছে মই এইটো নকৰোঁ এইটো এটা আমাৰ 40 পাৰ হোৱাৰ পিছতে মানুহৰ এটা বা 35, 36 মানে মোৰ বয়স হৈছে আৰু কিন্তু আপোনাক চালে বয়সেতো হাৰ মানি গৈছে আপোনাৰ লগত আপুনি আইতাক আপুনি 2টা নাতিৰ আইতাক আপোনাৰ হাজবেণ্ড এতিয়াও আপোনাৰ লগত আহিছে দাদা আহিছে আৰু আপোনাৰ ছোৱালীক নচুৱাবলৈ আশা আছিলে কিন্তু আপুনি এতিয়া আশা পূৰণ কৰি আছে আমাৰ এইটোৱে জীৱন যিটো জীৱনত আমি আমাৰ প্ৰত্যেকটো আশা আমি পূৰণ কৰিব পাৰোঁ আচলতে আমি আগতে কি আছিলোঁ আগলৈ কি হ'ম আমি একো নাজানো গতিকে আপোনাৰ পৰা মই সেইটো অনুপ্ৰেৰণা লৈ আজি ঘৰলৈ যাম যে মই আজি এনেকুৱা এগৰাকী বাইদেউক লগ পাই আহিছোঁ মই ৰীতা বাইদেউক লগ পাই আহিছোঁ ডিব্ৰুগড়ৰ ৰীতা বাইদেৱে যদি পাৰিছে মই কিয় নোৱাৰিম সেইটো অনুপ্ৰেৰণা মই মাকো ক'ম আজি গৈ শ্বেয়াৰ কৰিম সকলো কথা আপোনাৰ কথাখিনি মই নেক্সট এতিয়া যাক পাওঁ যোনে হাৰ মানি যায় জীৱনত হাৰ মানিবলগীয়া একো নাই আমি কৰিবলগীয়া যি আছে এইটো পৃথিৱীতে আছে আৰু বাইদেউ বহুত ধন্যবাদ আপুনি যে আহিছে আপোনাৰ কথাখিনি শুনিবলৈ পাই আৰু বহুত মানুহ অনুপ্ৰাণিত হ'ব মোৰ দৰে ধন্যবাদ বাইদেউ ধন্যবাদ আপুনি যে ইয়ালৈ আহিছে আমাৰ মঞ্চত সেইটো সঁচাকৈ ডাঙৰ কথা আপুনি অকল আমাৰ বুলিয়ে নহয় সকলো যিমান নাৰী আছে চবৰ বাবে আপুনি প্ৰেৰণা হয় সদায় এনেকৈয়ে থাকিব আৰু আপোনালৈ বহুত বহুত শুভেচ্ছা থাকিল ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্ট কৰিয়ে জনাব আৰু প্ৰথমবাৰ যদি মোৰ চেনেললৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকোঁ ঠিক আছে ৰাজ আপোনালোকক লগ পাম মোৰ আহিবলগীয়া এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই